স্নাতক প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা কাঢ়ি নিয়া ৮,৭০০ প্ৰসংগক আমি উপস্থাপন কৰিছিলোঁ পুনৰাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পৃথকভাৱে এই গোটেই বিষয়টো আলোচনা কৰাৰ কাৰণে সহমত প্ৰকাশ কৰিছে আৰু আমি এটা কথাই স্পষ্টভাৱে মুখ্যমন্ত্ৰী মহোদয়ক জনাইছিলোঁ যে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত এনেকুৱা নজিৰ নাই যে এবাৰ পোৱা দৰমহা ক'ৰবাত কাটি লৈ যায়, এনেধৰণৰ নজিৰ নাই। গতিকে অসম চৰকাৰে কৰা এই নজিৰটো বন্ধ কৰিব লাগে আৰু ৮,৭০০ টকা ঘূৰাই দিব লাগে, যিহেতু ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত হয় হায়াৰ ছেকেণ্ডাৰীত 50% অৰ গ্ৰেজুৱেট বুলি এপইণ্টমেণ্ট দি আছে। গতিকে যাতে কোনো কাৰণতে এই শিক্ষকসকলৰ প্ৰতি হোৱা অন্যায় এটা ইতিহাস হৈ ৰৈ নাযায়, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছিলোঁ আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিয়াৰ ধৰণে অতি সোনকালে এই বিষয়তো এটা আলোচনা হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। তাৰোপৰি আমি এই সমগ্ৰ বিষয়টো আদালতৰ মজিয়াত এতিয়াও কিন্তু এটা গোচৰাধীন বিষয় হিচাপে চলি আছে। তাৰ মাজতে আমি সমান্তৰালভাৱে আমি আলোচনা পৰ্যায়তো এই বিষয়টো কেনেকৈ আগবঢ়াই নিব পাৰি এই বিষয়ে প্ৰচেষ্টা কৰি আছোঁ। ইতিমধ্যে প্ৰধান শিক্ষকৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 30 মে তাৰিখে যেতিয়া আমি আলোচনাত গৈছিলোঁ, তেতিয়া মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক স্পষ্টভাৱে এই বিষয়টো অতি সোনকালে সমাপন শেষ কৰিবৰ কাৰণে নিৰ্দেশ দিছে আৰু শিক্ষামন্ত্ৰী মহোদয়ে যোৱা 5 জুন তাৰিখে ৰাজ্যিক শিক্ষক সন্মিলনীৰ ভৱনলৈ প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাৰ বঁটা প্ৰদান কৰিবলৈ আহোঁতে আমাৰ আগত জনোৱা মতে তেখেতে জুন মাহৰ ভিতৰত নোৱাৰিলেও জুলাই ফাৰ্ষ্ট উইকৰ ভিতৰতে প্ৰথম আৰম্ভণি প্ৰধান শিক্ষকৰ নিযুক্তিৰ আৰম্ভণি কৰিব বুলি আমাক কৈ গৈছে। নিশ্চিতভাৱে আমি আশা কৰিছোঁ, কাৰণ ইতিমধ্যে আমি গম পাইছোঁ যে বিত্ত বিভাগৰ অনুমোদন হৈ গৈছে। গতিকে প্ৰধান শিক্ষকৰ নিযুক্তি সম্পৰ্কীয় বিষয়টো আমি অতি সোনকালে সমাধান হ'ব বুলি আমি আশা কৰিছোঁ আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 40গৰাকী ছাত্ৰ ছাত্ৰীৰ থকা বিদ্যালয়লৈকে এইটো প্ৰধান শিক্ষক নিযুক্তিৰ বাবে সহমত প্ৰকাশ কৰিছে। যদিওবা 50 জনলৈকেহে আদেশখন ওলাইছে, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এতিয়াও অনুৰোধ কৰি আছোঁ যে এই সংখ্যাটো প্ৰাদেশিকৰণ আইনৰ ভিত্তিত 30 জনলৈকে হ্ৰাস হ'ব লাগে। কিন্তু এতিয়ালৈকে 50তেই আমি সীমাবদ্ধ আছোঁ। 50লৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট সিদ্ধান্তযোগে এইটো কৰিছে। আমি আশা কৰিছোঁ যে এইখিনি নিযুক্তি পত্ৰ হোৱাৰ পিছতে পৰৱৰ্তী আমি 20গৰাকী ছাত্ৰ ছাত্ৰীৰ যি আছে গেপ, এইখিনি মাৰিবলৈ সক্ষম হ'ম।